এয়া বজাৰলৈ আহিলোঁ। যিহেতু আমি গাঁৱৰ ঘৰলৈ যামগৈ, সেইকাৰণে কিবা কিবি বস্তু লৈ যাম বুলি আহিলোঁ। মই আহিলোঁ শাক পাচলি বজাৰলৈ, কলডিল কেইটামান লৈ যাম বুলি। এই কলডিলকেইটা দেখিছেনে? সৰু সৰু, কিন্তু এটাত 50 টকা বোলে। হ'লেও কিনিবই লাগিব আৰু দুটামান লৈ ল'লোঁ। তাৰপিছতে আৰু কিবা কিবি শাক পাচলি ল'লোঁ আৰু আপোনালোকক দেখামগৈ ঘৰত গৈ কিনি। শাক পাচলিকেইটা পেকিং কৰিব দিলোঁ আৰু বুক ষ্টলৰ পৰা কিনিবলগীয়া কেইটামান বস্তু আছিলে, সেয়াও কিনি ল'লোঁ আৰু ঘৰলৈ আহি পালোঁ। এয়া আপোনালোকক দেখাইছোঁ মই কি কি কিনি আনিলোঁ। মিঠাতেল আৰু এয়া দাইল আৰু এয়া আদা আৰু এয়া কলডিলটো, আৰু ইয়াতে পিঁয়াজো ভৰাইছে, পিঁয়াজ আৰু এয়া মাটিমাহ। তাৰপিছত এয়া ধূপকাঠি, মহ বেছি হৈছে যে সেইটো কাৰণে গাঁৱলৈ লৈ যাম বুলি। আৰু এয়া আলু। বেছি বস্তু লোৱা নাই বাৰু, ঘৰত মানুহ বেছি নাই, শাহুমা আৰু শহুৰ দেউতা থাকে। আৰু এয়া নিজৰ বাৰীৰে কুন্দুলি আৰু ভাতকেৰেলা বহুত লাগিছে আমাৰ ইয়াত। খাই খাই আমনিয়ে লাগি গৈছে আৰু সেইটো কাৰণে এইটো কেইটামান ছিঙি ল'লোঁ ঘৰলৈ লৈ যাম বুলি। আৰু আমি ওলাইছোঁগৈ আৰু পিছবেলা হৈ গ'লগৈ, কাৰণ মানুহটোৰ কাম থাকে আৰু ছোৱালীও স্কুল গৈছিলে। এতিয়া গৈ আছোঁগৈ আৰু ৰাতিয়ে হ'বগৈ গৈ পাওঁতে। ইমান ফূৰ্তি ইয়াৰ আইতাৰ ঘৰলৈ গৈ আছোঁ বুলি। তাৰপিছত সন্ধিয়া পালোহি ঘৰ, আৰু এয়া মই মাছ ভাজি আছোঁ আৰু শাহুমা, শহুৰ দেউতা আৰু ছোৱালীয়ে খাই আছে মজাকৈ। আমিও খাই ল'ম তেনেহ'লে আজিলৈ বাই।